দৰং আৰু ওদালগুৰি ব্ৰাহ্মণ সমাজৰ সোণালী জয়ন্তী উৎসৱ ইয়াত দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰিছে আৰু মই এই কাৰ্যসূচীত তেখেতসকলে আমন্ত্ৰণ কৰা হিচাপে উপস্থিত হৈছোঁ। আমাৰ বড়োলেণ্ড অঞ্চলতো এটা ডাঙৰ সংখ্যা আমাৰ ব্ৰাহ্মণসকল আছে। এইসকলে সদায় বিভিন্ন পৰিয়ালৰ বিভিন্ন সমাজৰ পূজা অৰ্চনা মাংগলিক কাৰ্যবিলাক সম্পন্ন কৰে আৰু তেখেতসকলে কেতিয়াবা বিভিন্ন সমস্যাত সন্মুখীন হ'ব লগা হয় আৰু আমাৰ যিটো সংগঠন আছে এই সংগঠনৰ লগত যোৱা 2-3 বছৰ মোৰ আলোচনা চলি আছিলে আৰু এই হিচাপে তেখেতসকলৰ দৈনন্দিন জীৱনত যিবিলাক সমস্যা আছে এই সমস্যাৰে কিছুমান আংশিক সমস্যাবিলাক সমাধান কৰাৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছোঁ, আলোচনা কৰি আছোঁ আৰু আজি ইয়াত এটা মন্দিৰ আছে। এই মন্দিৰটো নিৰ্মাণৰ কাৰণে 10 লাখ টকা বিচাৰিছিলে, কিন্তু মই আজি আহি নিজে দেখিছোঁ যে 10 লাখত তেখেতসকলে এটা অংশ কৰিব পাৰিব। এটা মন্দিৰ যাতে ভালকৈ কৰে এই 10 লাখটো খৰচ কৰাৰ পিছত আৰু 10 লাখ দিয়াৰ কাৰণে মই ঘোষণা কৰিছোঁ। বহুতখিনি সমস্যা আছে। তেখেতসকলৰ সমস্যাবিলাক এটা নহয়, প্ৰায় 10-15টা সমস্যা লিপিবদ্ধ কৰি মোক মেমৰেণ্ডাম দিছে আৰু ইয়াৰ ভিতৰত মই দেখিছোঁ যে কিছুমান সমস্যা সমাধান কৰিব পৰা যায়। যিটো সমস্যা সমাধান কৰিব পৰা যায় সেইটো শীঘ্ৰে কৰাৰ কাৰণে আমি সিদ্ধান্ত ল'ম। এটা নিৰাশাৰ পৰা আশাৰ ফালে অহাৰ কাৰণে আমি ছুপাৰ 50টো আনিছিলোঁ। বড়োলেণ্ড অঞ্চলত বহুত বছৰ অস্থিৰতা, অনিশ্চয়তা, হত্যা, হিংসা বিভিন্ন পৰিৱেশ চলি আছিলে। গতিকে তাৰ পৰা নতুন এটা পৰিৱেশ গঠন কৰাৰ কাৰণে আমি ছুপাৰ 50 আৰম্ভ কৰিছোঁ, যাতে আমাৰ ছাত্ৰ-ছাত্ৰীসকলক আমি এনকাৰেজ কৰিব পাৰোঁ, উৎসাহিত কৰিব পাৰোঁ। কিন্তু দেখিলোঁ যে 3টা বছৰত আমাৰ ছুপাৰ 50য়ে যথেষ্ট APSCতে হওক বা ইঞ্জিনিয়াৰিঙত হওক বা মেডিকেলত হওক যথেষ্ট সফল হৈছে। এইকাৰণে আশা কৰিছোঁ যে বড়োলেণ্ড অঞ্চলৰ ছাত্ৰ-ছাত্ৰী অনাগত দিনত আৰু শিক্ষাৰ দিশত আগুৱাই নিবৰ কাৰণে আমি বহুত কাম কৰিব পাৰিম। ছুপাৰ 100 অলৰেডি ঘোষণা কৰিছোঁ। এই বছৰৰ পৰা ছুপাৰ 100 এইটো সোণালী জয়ন্তী উৎসৱ ইয়াতে উদযাপন কৰিছে গোটেই দৰং আৰু ওদালগুৰি আৰু সকলোৱে গুণী জ্ঞানী ব্যক্তিসকল ইয়াত আহিছে। চবকে লগ পালোঁ। আমাৰ অঞ্চলৰ ৰাইজেও বহুখিনি কথা আজি শুনিব পালে আৰু এইটোৰ দ্বাৰা জীৱনৰ এটা মাৰ্গদৰ্শন পাইছে বুলি মই নিশ্চয়কৈ এতিয়া সভাই আজি 50 বছৰ সম্পূৰ্ণ হোৱাৰ পিছত যি ইয়াত মানে আপোনাৰ সোণালী জয়ন্তী উদযাপন কৰিছে তাত এইবোৰ বিষয় আলোচনা কৰিছে। যিবোৰ বিষয় চৰকাৰৰ লগত জড়িত সেয়া নিশ্চয়কৈ চৰকাৰে মানে কৰি দিব, সমাধান কৰি দিব। গতিকে মই ভাবোঁ যে তেখেতসকলে যেতিয়াই চৰকাৰৰ ওচৰলৈ যাব তেতিয়াই সেই গোটেই মানে বিষয়বিলাক আলোচনা কৰাৰ পিছত ইয়াৰ সমাধানৰ এটা সূত্ৰ ওলাব। সেইকাৰণে আমাৰ উদ্যোগটোহে নিৰ্ভৰ হ'ব। গতিকে আজি সোণালী জয়ন্তী উদযাপনত নিশ্চয় এই বিষয়বিলাকৰ ওপৰত আলোচনা হৈছে। গতিকে সেইটো আমি যদি কিবা সংৰক্ষণৰো ব্যৱস্থা কৰিব লাগে তেতিয়া নিশ্চয় এই গোটেইবোৰ বিষয় চৰকাৰে মানে দায়িত্ব ল'ব বুলি মই ভাবোঁ। গতিকে আলোচনা হৈছেহে, বহিছেহে। গতিকে সেই বিষয়টো চৰকাৰৰ ওচৰলৈ যেতিয়াই আহিব তেতিয়াই চৰকাৰে সেইটো মানে নিশ্চয় মানে কাৰ্যকৰী কৰাৰ কাৰণে হাতত ল'ব। সোণালী জয়ন্তী পতাৰ কাৰণে মনস্থ কৰিছোঁ। ইতিমধ্যে আমি সোণালী জয়ন্তী আজি শেষ দিন, আজি বিদায় মিটিং। কিন্তু আজি 4 বছৰ নে 5 বছৰৰ পৰা সোণালী জয়ন্তী পাতিম কৰি পতাকা প্ৰতি গোটতে উঠাই আহিছিল। কিন্তু সোণালী জয়ন্তীতে বিভিন্ন অসুবিধা হোৱা হেতুকে বিভিন্ন মহামাৰী হোৱা হেতুকে কৰোণা মহামাৰী আহিল, কিবা আহিল, এনেকৈ বহুত অসুবিধা হোৱাৰ কাৰণে পাতিব পৰা নাছিল। কিন্তু আজি কিছুদিনৰ আগতে, আজি প্ৰায় 1.5 মাহ 2 মাহ আগতে এখন মিটিং হ'ল। মিটিঙত আগৰ সভাপতিজন আমাৰ ডিষ্ট্ৰিক্টত গ'ল, ডিষ্ট্ৰিক্টৰ সভাপতি হ'ল। তেতিয়া সভাপতিৰ দায়িত্বটো অধমকে দিলে। তাৰপিছত সভাপতিৰ দায়িত্ব ল'লোঁ, লৈ উঠি গোটেই গ'লোঁ, গৈ পেলাই সোণালী জয়ন্তী পাতাৰ কাৰণে সকলোকে সজাগ কৰি দিলোঁ। সেইমতে আজি 6, 7, 8 আজি 8 তাৰিখ, আজি শেষ, আজি মুকলি মিটিং। গতিকে সোণালী জয়ন্তী পাতাৰ কাৰণে আমি মনস্থ কৰি এইখিনি ঠিক কৰিছোঁ যে 6, 7, 8 তাৰিখে সোণালী জয়ন্তী পাতা হ'ব। সেইবুলি আপোনালোকক নিমন্ত্ৰণ কৰিলোঁ আৰু বিভিন্ন শাখাত আমি চিঠিপত্ৰ দিছোঁ। বিভিন্নজন ব্যক্তি ইয়াত আহিছে, বিভিন্নজন মানুহ ইয়াত আহিছে। সেইকাৰণে আপোনালোকক নমস্কাৰ জনাইছোঁ। আৰু ইতিমধ্যে বিভিন্ন গোটৰ পৰা বহুত মানুহ আহিছে। ইয়াতে প্ৰায় 6,000-7,000 মানুহ হৈছে। সকলো জনগোষ্ঠীৰ মানুহ আহিছে আৰু ইয়াতে ৰতনপুৰ
গাঁৱৰ মানুহ ৰাইজৰ মানুহ বহুত সঁহাৰি জনাইছে ৰতনপুৰ গাঁও মানে বিভিন্ন জাতিৰ মানুহে বিভিন্ন সঁহাৰি জনাইছে বহুত সঁহাৰি জনাইছে সমস্যা আমাৰ বহুত আছে আমাৰতো সমস্যা বহুত আমি যেতিয়া ব্ৰাহ্মণটো জানেই আপোনালোকৰ ওচৰত আমি পূজা পাতল কৰি পেলাই খাই থাকোঁ গতিকে সমস্যা আমাৰ বহুত আছে গতিকে তেনে ক্ষেত্ৰত আমাৰ সমস্যা চৰকাৰক যদিও অনুৰোধ জনাইছোঁ যে আমাৰ জাতিটো ব্ৰাহ্মণ সমাজক যাতে উন্নতি কৰি কিবা দি পেলাই উন্নতি কৰি লৈ যায় সেইটোকে অনুৰোধ ভূমিদাতা আচলতে মই নহয় ভূমিদাতা ভাৱনাম শৰ্মা কিন্তু আমি BTT চিফ তেওঁৰ তাত আমি দুবাৰ তিনিবাৰ গৈছিলোঁ যোৱাত তেওঁৰ প্ৰথমতেই নাকচ কৰিছিল তাৰপিছত আমি তিনিবাৰ যাওঁতে তেওঁ কৈছে মই 10 লাখ টকা আপোনালোকক দিলোঁৱে এই বুলি আমাৰ ফাইলটো এপ্ৰুভ কৰিলে এপ্ৰুভ কৰি ইতিমধ্যে কৰাৰ ওচৰত প্ৰচেছ কৰিছে আৰু আজি ঘোষণা কৰিলে আৰু 10 লাখ দিব তেখেতে তেখেতে শুভেচ্ছা জনাইছোঁ আমি ধন্যবাদ জনাইছোঁ গতিকে তেখেতে আমি 10 লাখ টকা আৰু পাম গতিকে তেওঁ যিমান দিন থাকে গতিকে আমাৰেই ভাল গতিকে আমি সদায় পাই থাকিম গতিকে তেওঁ অহাৰ কাৰণে চেষ্টা কৰিছোঁ আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।